गिख्रंथाव कर'ना भाइरासनि गाग्लोबनाया दासिमबो जोबाखै। बेनिखायनो बयखौबो सरकारनि आयेन कानुनफोरखौ मानिना सोलिनो खावलायदों बिटिसिनि लेङाइ बुंथिगिरि नेरसोन बर' बिथाङा। পলমকৈ হলেও বহাগ বিহুৰ কাৰণে সকলো অসমবাসী তথা বিটিচিবাসীলৈ দিয়া ভৰা শুভেচ্ছাৰ লগতে ওলগ যাচিলোঁ আৰু আশা কৰিছোঁ এবাৰো যদিও আমাৰ বতৰ বা সময়টো খুবেই বেয়া, বিশ্বজুৰি এটা সমস্যাৰ সৃষ্টি হৈছে। কৰোনা ভাইৰাছৰ আক্ৰান্তত মানুহে এতিয়া ভুগিবলগীয়া হৈ আছে। তাৰ কাৰণে আমি যদিও পৰম্পৰা আছিলে আমাৰ বিহুখন মানে নহ'লে আমাৰ গোটেই বছৰখন নচলে বা গোটেই বছৰৰ পৰিকল্পনা বিহুৰ লগতে হয়, গতিকে আশা কৰিছোঁ তথাপিও এই বিহুটো ভালে ভালে যাব আৰু এই বিহুৰ লগতে সংলগ্ন আমাৰ অসমবাসীয়ে সকলো ব্যক্তিয়ে নিজৰ পৰিকল্পনা লৈয়ে এই বছৰখন চলে। বিগত সময়বিলাকত যেনেকৈ মানে পৰিকল্পনা লৈ পেলাই চলিছিল আৰু ঠিক তেনেকৈ এবাৰো নিশ্চয়কৈ চলিব আৰু এই পৰিকল্পনাবিলাক নিজৰ নিজৰ পৰিকল্পনা মানে বাস্তৱত ৰূপায়ণ হ'ব আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ। তাৰ লগতে যিহেতু এতিয়া বিশ্বজুৰি সমস্যাত আমি সকলো ব্যক্তিয়ে সন্মুখীন হ'বলগীয়া হৈ আছে, ভুক্তভোগী হিচাপে আমি এতিয়া নিজকে ভাবি লৈছোঁ যে কৰোনা ভাইৰাছৰ কাৰণে বিশ্বজুৰি আজি মৃত্যু হৈছে আৰু আমাৰ দেশতো তেনেকৈ বহুখিনি আক্ৰান্ত আমি হোৱাটো দেখিবলৈ পালোঁ। তাৰ কাৰণে আমাৰ চৰকাৰখনে যেনেকৈ নীতি নিৰ্দেশনা দিছে, বিগত সময়ত 21 দিনীয়াৰ কাৰণে লকডাউন দিছিলে। 21 দিনীয়া লকডাউন অতিক্ৰম কৰাৰ পিছত আকৌ পুনৰ 3 মে'লৈকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ পুনৰ আহ্বান জনালে। এই লকডাউন আমি সকলোৱে মানি চলিব লাগিব। যিখিনি নিয়ম বান্ধন কৰা হৈছে আইনগতভাৱে, এই আইন হিচাপে আমি সকলো ব্যক্তিয়ে আমাৰ ভাৰতৰ নাগৰিকে ৰাইজে সৰ্বসাধাৰণ ৰাইজে মানি চলিব লাগিব। ঠিক তেনেকৈ মই স্পেচিয়েলি অসমবাসীলৈ আমাৰ বিটিচিবাসীলৈ আহ্বান জনাব বিচাৰিছোঁ। বিগত 21 যিখিনি লকডাউন আছিলে সেইটো সময়ত আমি যেনেধৰণৰ পালন কৰিব লাগিছিল কিছু ক্ষেত্ৰত আমি কৰিব পৰা নাই, কিন্তু এবাৰ আমি মানি চলিব লাগে। যিহেতু আমি প্ৰতিৰোধ কৰিব পৰা নাই বা ইয়াৰ পৰা আমি ৰিকভাৰী হ'ব পৰা নাই। যিবিলাকে মৃত্যুবৰণ কৰিলে তেখেতসকলকো মই মানে তেখেতসকলৰ আত্মা যাতে আত্মাৰ সৎগতিৰ বাবে স্বৰ্গত শান্তি থাকে, তেখেতসকলকো মই তেনেকৈ প্ৰাৰ্থনা কৰিলোঁ। আৰু আমি জীয়াই থকা যিসকল ব্যক্তি আক্ৰান্ত হৈ থকা তেখেতসকলেও অতি শীঘ্ৰে মানে সুস্থ হৈ উঠিব, তাৰ কাৰণেও মই প্ৰাৰ্থনা কৰিছোঁ। बुहुमनाङैनो कर'ना जिउसा गिख्रंथाव महर लादों। जोंनि हादरावबो कर'नानि गिख्रंथाव जिउसानि सोमखिनाया दासिमबो खाराखै। बेनिखायनो बयबो आसामनि थागिरि बिथांमोननिसिम गोबावैब्लाबो रंजालि बैसागुनि हामलायनाय बावहरदों। 32 नं भेरगाव समस्ति MCLA एबा बिटिसिनि लेङाइ बुंथिगिरि नेरसोन बर' बिथाङा लोगोसे कर'ना भाइरास गाग्लोबनायनिफ्राय सांग्रां जाना थानो बयखौबो खावलायदों। লগতে যিবিলাকে এতিয়া সজাগ হ'ব জনা নাই বা এতিয়ালৈকে সজাগ বা হাৰ পোৱা নাই, তেখেতসকলেও কিন্তু এতিয়া যেনেকৈ আমি পদক্ষেপ লৈছোঁ চৰকাৰীভাৱে হিচাপে বা চৰকাৰৰ নিয়ম নীতি হিচাপে, এই নিয়ম নীতিখিনি আমি মানি চলিব লাগিব। যিবিলাকে জানা নাই বা কৰা নাই তেখেতসকলে এতিয়া মানি চলিবই লাগিব, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু দ্বিতীয়তে আমাৰ চিকিৎসকসকলক আৰু চিকিৎসকসকলৰ লগত আমাৰ ডিপাৰ্টমেণ্টেলি যিসকল বিষয়া বা কৰ্মচাৰীসকল আছে, যিমান ষ্টাফ আছে তেখেতসকলকো মই ধন্যবাদ দিছোঁ। তেখেতসকলে দিনে ৰাতে যিসকল আক্ৰান্ত হৈছে ৰোগীসকলক তেখেতসকলে ভালদৰে চোৱাৰ কাৰণে আজি আমাৰ ইমানখিনি মানে তেনেকৈ পৰিৱেশত আমি থাকিবৰ কাৰণে সক্ষম হৈছোঁ। আশা কৰিছোঁ মানে এইবিলাক যিবিলাক সমস্যা অতি শীঘ্ৰে আমাৰ ভাৰতবৰ্ষৰ কাৰণে বা আমাৰ অসমৰ কাৰণে মুক্ত হ'ব আমাৰ কৰোনা ভাইৰাছৰ পৰা। তথাপিও আমি যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে এজন মানে সচেতন ব্যক্তি হিচাপে এইখিনি কৰিবই লাগিব। তাৰ কাৰণে মই আকৌ পুনৰ সকলো ব্যক্তিক মই আহ্বান জনাইছোঁ যে ঘৰৰ ভিতৰতে থাকক, নিজকে আবদ্ধ মানে হৈ পেলাই ঘৰৰ নিজৰ কামবোৰক মানে কৰিলেই হয়। আৰু যিখিনি
ঘৰৰ ব্যৱস্থাপনা আছে আৰু লগতে ঘৰৰ পৰিয়াল থাকে সৰু ডাঙৰ পৰা আদি কৰি লৈ পেলাই সব ব্যক্তিয়ে ঘৰৰ ভিতৰতে থাকি পেলাই এই যিখিনি লকডাউনৰ সময়সীমা বান্ধন কৰি দিছে সেইবিলাকক পাৰ কৰি যাওক আৰু নিজকে বচাওক আহি থকা দিনত সকলোৱে মানে এই মানে সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি মোৰ আশাবাদী তাকে মই অনুৰোধ কৰিছো আৰু লগতে সদায় শেষত এইখিনিকে মই ক'ব বিচাৰিম যে আমাৰ সাংবাদিক বন্ধু সকলেও বহুখিনি সহায় সুযোগ আগবঢ়াইছে বা তেনেকৈ NGO সকলেও আগবঢ়াইছে তেখেতসকলে এতিয়া যথেষ্ট প্ৰশংসনীয় পদক্ষেপ লৈছে আৰু শুনি পোৱা মতে মোৰ সমষ্টিটো যথেষ্ট মানে সংগঠন দলৰ প্ৰায় তেনেকৈ সহানুভূতি আমাৰ দুখীয়া ৰাইজক দিছে তাৰ কাৰণে বিশেষকৈ মই স্পেচিয়েলি মোৰ তৰফৰ পৰা তেখেতসকলক মই ধন্যবাদ দিছো আৰু আহি থকা দিনত আমি একেলগে হেনেকৈ মিলিজুলি যিমান পাৰো আমাৰ দুখীয়া ৰাইজক সহায় কৰি আৰু যদি আমাৰ এনেকৈ মানে পৰিৱেশ সৃষ্টি হৈ যায় পুৰা মানে ৰোগী আমাৰ এইখিনি অঞ্চলত যদি আক্ৰান্ত হৈ যায় এইবিলাকক মানে প্ৰতিৰোধ কৰিবৰ কাৰণে আমি চলাবলৈ যুঁজ দিব লাগিব আৰু যিখিনি নিয়ম বান্ধন দিছে আমাৰ চৰকাৰে এই চৰকাৰৰ নিয়ম নীতিবিলাকক আমি পালন কৰি যাব লাগিব তাকে মই অনুৰোধ কৰি সদায় আৰু সকলো ব্যক্তিকে আকৌ পুনৰ সজাগ হ'বৰ কাৰণে আহ্বান জনাই মই চুমু বিবৃতি সামৰণি মাৰিলোঁ बायदिसिना लेङाइ बुंथिगिरि नेरसोन बर'आ खौरांगिरि NGO आरो गोबां दोलो हानजाफोरा निखावरिफोरनिसिम अनसुंथाइ होनायखौ बाख्नायो लोगोसे खौरांगिरिनि सिगाङाव बिथाङा बुंथिदि समबायाव होनाय सरकारनि बिथोन लेखायै राननाय माइरंखौ एजेन्टफोरा जाहाथे सरकारनि बिथोन लेखायै रानना होयो बेनि थाखाय साखाफारा जाना सरकारनि समबाय एजेन्टखौ राननो थाखाय खावलायदों जाहाथे गासै गोरिब नखरा माइरं मोनो उदालगुरि भेरगावनिफ्राय तीर्थ शर्मानि रिपर्ट निउज 24 बड'लेण्ड।